ফ্লেটত থাকিব পাৰে, অট্টালিকাত থাকিব পাৰে, কিন্তু নিজৰ মাৰ কাৰণে এখন তাত বিচনাৰ অভাৱ হয়। এনেকুৱা নহয় যে মা দেউতা হ'লে ভগৱান হ'ব, সেইটো কিন্তু মানিব নোৱাৰি। যিটো কুকুৰক সদায় ৰাতিপুৱাই হগুৱাব লৈ যায় আৰু ভালকৈ ফেন লগাই পেলাই ৰুমটোত, সকলো মা দেউতা কিন্তু শুদ্ধ নহয়। জন্ম দিব পাৰে, জন্ম হোৱাটো স্বাভাৱিক কথা, কিন্তু যিৰ পৰা যদি আপুনি চাই 60-70 বছৰ আগৰ যিখিনি মানুহ আছিলে, তেওঁলোকৰ কিছুমান অকৰা খং থাকে, মানে অকৰা খং থাকে বা আজিৰ পৰিৱেশৰ লগত মিলিব নোৱাৰে তেওঁলোক। হম কালে হতো ক্যা হুৱা দিল বালে হে, হম কালে হতো ক্যা হুৱা দিল বালে হে। ফ্লেটত থাকিব পাৰে, অট্টালিকাত থাকিব পাৰে, কিন্তু নিজৰ মাৰ কাৰণে এখন তাত বিচনাৰ অভাৱ হয়। ঠিক তেনেদৰে এটা ভাড়াঘৰত থাকিব পাৰে, সৰুৱা পৰিয়াল এটা লৈ পেলাই, কিন্তু এখন মাৰ কাৰণে বিচনাৰ অভাৱ হয়। আপোনাৰ ৰেষ্টুৰেণ্টত গৈ বা তেনেকুৱা যিখিনি খৰচা কৰে, বহুত খৰচা কৰে, বাৰ্থডে পাৰ্টি পাতে বা এনেকুৱা যিবিলাক আমাৰ চলে, তাৰমানে কিন্তু এগৰাকী মাক মানে আলু পিটিকা ভাত খুৱাবৰ কাৰণেও অভাৱ হয় তাৰমানে, বা এখন সাধাৰণ বিচনা অভাৱ হয়। আৰু সেই অভাৱ হোৱাৰ কাৰণে আজি সেই মাসকলে যে মোৰ লগত আছে। আৰু মই কিন্তু কোনো চাকৰি নকৰোঁ, মই গাড়ী চলাওঁ আৰু গাড়ী চলাই যিখিনি পাওঁ সেই উপাৰ্জনেৰে মই প্ৰতিপাল কৰি আছোঁ। আৰু আমাৰ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা, ফেচবুক ব্যৱহাৰ কৰা যিখিনি শুভাকাংক্ষী আছে, যিখিনি দয়াৱান ব্যক্তি আছে, যিসকলে মোক সহায় সহযোগিতা কৰি আইতাসকলক মানে প্ৰতিপাল কৰাত মোৰ সহায় কৰি আছে, তেওঁলোককো বহুত ধন্যবাদ জনাইছোঁ। আজি মোৰ তেওঁলোকলে বুলি মনৰ যিখিনি ক্ষোভ প্ৰকাশ কৰিব বিচাৰোঁ আইতাসকলৰ পৰা। আজি এই আইতাগৰাকীৰ লক্ষী দে নাম, আৰু তেওঁৰ 2জন ল'ৰা, ছোৱালী আছে নেকি আপোনাৰ? ছোৱালী কেইজনী? ল'ৰা কেইটা? 3টা আছিল, একটা মারা গেছে আর 3টা আছে। এতিয়া 2টা ল'ৰা আছে। এটা ল'ৰা বম্বেত চাকৰি কৰে আৰু এটা ল'ৰা দিল্লীত চাকৰি কৰে, আৰু এজনী ছোৱালীও আছে। কিন্তু আজি এই আইতাগৰাকীক চাবলৈ বা আইতাগৰাকীক প্ৰতিপাল কৰিবলৈ তেওঁলোকে দায়িত্ব নলয় তাৰমানে। কিন্তু সেই একেটা পৰিয়ালতে হয়তো এটা ভাল তেওঁলোকে কুকুৰ পুহি আছে, যিটো কুকুৰক সদায় ৰাতিপুৱাই হগুৱাব লৈ যায় আৰু ভালকৈ ফেন লগাই পেলাই ৰুমটোত শুৱাই তাক, কাৰণ গা বেয়া হ'ব পাৰে কুকুৰটো তাৰমানে। আৰু সেই একে সময়তে কিন্তু এই মাক যত্ন ল'বলৈ তেওঁলোকৰ সময়ৰ অভাৱ হয়, অকলশৰীয়া হয়, ৰাখিব নোৱাৰে, এনেকুৱা বহুত অসুবিধা আছে। আৰু সেই ঠিক তেনেদৰে আজি প্ৰতিগৰাকী আইতাৰ তেনেকুৱা সমস্যা আছে, এইখিনি চাব পাৰে। প্ৰতিগৰাকী আইতাৰে কিবা নহয় কিবা বেলেগ সমস্যা আছে। কিন্তু সেই কথাটোৱে কৈছোঁ, আপুনি কোটি টকাৰে এখন বিয়া পাতিব পাৰে, খৰচা কৰি পেলাই ৰাইজক দেখুৱাব পাৰে, কিন্তু সেই একেটা সময়তে তেওঁলোকৰে এজন মা এনেদৰে বৃদ্ধাশ্ৰমত থাকিব লগা হয়, বিনা পইচাত, সম্পূৰ্ণ বিনা পইচাত তেওঁ মানে থাকিব লগা হয়, সহায় খুজিব লগা হয় আনৰ ওচৰত। আৰু আজি তেওঁলোকে বিদেশ ভ্ৰমণ কৰিব পাৰে, তাত তেওঁলোকৰ বিদেশ ভ্ৰমণ কৰিব পাৰে, তাত পইচা খৰচা কৰিব পাৰে, কিন্তু এগৰাকী মাৰ এখন বিচনা দিবলৈ তাত অভাৱ হয়। আৰু তেনেকুৱা অভাৱত থকা পৰিয়াল হয়তো বহুত আছে। তেওঁলোকলৈ মই অনুৰোধ জনাইছোঁ যে আপোনালোকে তেনেকুৱা নকৰিব। আজি এই ইমান মৰমীয়াল, চাওকচোন, দেখিলে গম পাব কিমান মৰমীয়াল হ'ব পাৰে। ইমান মৰমীয়াল মানুহখিনি ৰাখিবলৈও মানে আপোনালোকৰ অসুবিধা অনুভৱ হৈছে। আজি সমাজ এখনে, গোটেই পৃথিৱীয়ে ভিডিঅ'টো দেখা পাই আছে। এই ভিডিঅ'টো দেখা পালে তেওঁলোকে গম পাই আছে যে এই ল'ৰা ছোৱালীখিনিক তেওঁলোকে চিনি কোনোবাই নহয় কোনোবাই পাব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, তেওঁলোকে লাজ পাব লাগে। আজি প্ৰতিজন মানে ইয়াৰ আৰু এটা কথা, সকলো মা দেউতা কিন্তু শুদ্ধ নহয়। জন্ম দিব পাৰে, জন্ম হোৱাটো স্বাভাৱিক কথা, কিন্তু তেওঁলোকে কিমানখিনি দায়িত্ব লৈছে এইটো এটা অলপ দৰকাৰী কথা হয়, যে কেনেকৈ ডাঙৰ দীঘল কৰিছে, ল'ৰা ছোৱালীক কিমান যত্ন লৈ তেওঁক মানে কিমানখিনি সুবিধা দি পেলাই তেওঁক ডাঙৰ দীঘল কৰিছে, শিক্ষা দীক্ষাৰ ফালৰ পৰা কিমান যত্ন লৈছে। আৰু এটা কথা, আমাৰ আগৰ যিখিনি মানুহ আছিলে, আজিৰ পৰা যদি আপুনি চাই 60-70 বছৰ আগৰ যিখিনি মানুহ আছিলে, তেওঁলোকৰ কিছুমান অকৰা খং থাকে, মানে অকৰা খং থাকে বা আজিৰ পৰিৱেশৰ লগত মিলিব নোৱাৰে তেওঁলোকে। তেনেকুৱা কিছুমান আছে যিটো আমি কেতিয়াবা ল'ৰা ছোৱালীক দোষ দিব নোৱাৰে আপুনি, কাৰণ কেতিয়াবা মা দেউতা দোষী থাকে। এনেকুৱা নহয় যে মা দেউতা হ'লে ভগৱান হ'ব, সেইটো কিন্তু মানিব নোৱাৰি। কেতিয়াবা মা দেউতাৰো ভুল থাকে। কাৰণ আজি যদি আপুনি নিউজত চাই, ক'ৰবাত চাই, কিছুমান দেউতাকে নিজৰ ছোৱালীক ৰেপ কৰিছে, কিছুমান নিজৰ ছোৱালীক বিক্ৰী কৰি দিছে, আৰু কিছুমান দেখিছে যে
4-5টা ল'ৰা ছোৱালী থকাৰ পিছতো মাবোৰ পলাই গৈ আছে। তেনেকুৱা বহু ধৰণৰ আছে যে দোষী তেওঁলোকেও আছে। কোনোবা নহয় কোনোবাই ভুল কৰিছে, নকৰা নহয়, কিন্তু সকলো একে নহয়। আজি এই কথাটোৱে চাওক, আজি এই আইতাগৰাকী লক্ষী দে, মই উদাহৰণ এটা দেখুৱাই দিছোঁ। সেই লক্ষী দে আইতাৰ এজন ল'ৰা দিল্লীত চাকৰি কৰে, এজন ল'ৰা বোম্বেত চাকৰি কৰে। আপুনি এটা ল'ৰাক ফোন কৰিছিলে, আইতা আপুনি এটা ল'ৰাক ফোন কৰিছে, ল'ৰাই আপোনাক কি বুলি ক'লে? দায়িত্ব নলওঁ বুলি ক'লে। কি বুলি কৈছে? দায়িত্ব নাই, লইব না। মানে আপোনাৰ দায়িত্ব ল'ব না আমি। বহুত দোষ নাই, খালি আমাৰ দোষ আছে। মানে তেওঁলোকৰ ঘৈণীয়েকবিলাকৰ দোষ নাই, এইটো এটা ঘৰুৱা সমস্যা আৰু আইতাৰ দোষ তাৰমানে তেনেকুৱা ধৰণৰ। কিন্তু আইতা দেখি গম পাইছে বহুত শান্ত সুস্থ তেওঁ। এইফালে চাওক কিমান শান্ত আমাৰ কেঁচুৱা আইতা, বিনা আইতা না, সঁচাই শান্ত, সঁচাই শান্ত, তেওঁ মৰমীয়াল। আৰু ঠিক তেনেকৈ এইপিনে চাওক গোটেই আইতাখিনি এবাৰ চাই লওক। মানে মই কৈছোঁ কথাটো যে সকলো মা শুদ্ধ নহ'বও পাৰে, তাৰে মাজতে যিমানখিনি চেষ্টা কৰা যায় পৰিপাটি কৰি ৰাখিবৰ কাৰণে। আৰু মই আমাৰ বৰ্তমান 2025 চনৰ যিবোৰ আইন আছিলে, চৰকাৰী আইন আছিলে যে চৰকাৰী চাকৰি থাকিলে মাকক চাবই লাগিব, তেনেকুৱা কোনো কামত অহা নাই। প্ৰতিটো বস্তু মিছা মানে হৈ আছে। আৰু ভিডিঅ'টো চাব, চাই পেলাই যদি আপোনালোকৰ ওচৰে পাজৰেও তেনেকুৱা আছে মানে যোগাযোগ কৰিব।